ॐ असतमा सद्गमय तमसमा ज्योतिर्गमय मृत्युमा अमृतंगमय ॐ पूर्ण परब्रह्म ज्योतिस्वरूपाय नमो नमः। ॐ सद्गुरु नमः। ॐ सद्गुरु नमः। যজ্ঞ কি বা ইয়াক কিয় কৰিব লাগে? ঈশ্বৰৰ প্ৰীতাৰ্থে চিত্তশুদ্ধিৰ নিমিত্তেই শাস্ত্ৰত যজ্ঞাহুতিৰ বিধি আছে। যজ্ঞাহুতি নানা প্ৰকাৰ। আমি কৰা সকলো কাৰ্যও যজ্ঞাহুতি। আমি সকলে যি সুগন্ধ সুমিষ্ট পদাৰ্থ অগ্নিতে হোম কৰোঁ বা কৰোৱাওঁ, ই এক প্ৰধান যজ্ঞ। ইয়াতেই বিঘ্নি নাশ, দুখ নিবৃত্তি, সুখ প্ৰাপ্তি আৰু চাৰি অন্তঃকৰণ শুদ্ধ হয়, তেজ প্ৰকাশ হয়, জ্ঞানোদয় হয়, লগতে সময়মতে জল বা পানী হৈ জীৱৰ পালন হয়। এইটো মানৱ জীৱনৰ অৱশ্যেই কৰ্তব্য। ইয়াক অকৰণেৰ প্ৰত্যাৱ্যয়, কৰণেৰ কল্যাণ। অৰ্থাৎ নকৰিলেই ক্ষতি, কৰিলেই মংগল। ক্ষুধাৰ্তকেই অন্ন জল দান, দুৰ্বলক সহায়, আৰ্তনাক সান্তনা, ৰোগীক শুশ্ৰূষা, অজ্ঞানৰ জ্ঞান দান বা শিক্ষা দিয়া, নগ্নতাৰ বস্ত্ৰ দান দিয়া, এক কথাই অভাৱীৰ অভাৱ মোচনৰ দ্বাৰা জীৱ সেৱা মহৎ যজ্ঞ। ইয়াকেই ঈশ্বৰৰ প্ৰসন্নতা জানিব। ॐ শান্তি। ॐ শান্তি। ॐ শান্তি।